গোষ্ঠী সংঘর্ষত উত্তপ্ত মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ আজি মণিপুৰত যাব লোকসভাৰ বিৰোধী নেতা সাংসদ ৰাহুল গান্ধী। আৰু মণিপুৰত যোৱাৰ পূৰ্বে তেওঁ কাছাৰৰ ফুলৰ তলৰ এখন আশ্ৰয় শিবিৰত আহি উপস্থিত হ'ব। আৰু আশ্ৰয় শিবিৰত যিসকল মণিপুৰৰ শৰণাৰ্থীসকলে আশ্ৰয় গ্ৰহণ কৰিছে, মণিপুৰৰ হিংসাত্মক ঘটনাৰ পাছত তেওঁলোকে কাছাৰত আহি আশ্ৰয় গ্ৰহণ কৰিছে, এই শৰণাৰ্থীসকলৰ তেওঁ এই পৰিস্থিতিৰ বুজ ল'ব, লগতে তেওঁলোকৰ লগত কথা পাতিব ৰাহুল গান্ধীয়ে। আৰু মই বৰ্তমান উপস্থিত আছো কাছাৰ জিলাৰ যি ফুলৰতল অঞ্চল আছে, এই ফুলৰতল অঞ্চলত এই যিটো আপোনালোকে দেখি আছে, ইয়াতে এখন আশ্ৰয় শিবিৰ আছে। এই আশ্ৰয় শিবিৰত অলপ পাছতেই আহি ৰাহুল গান্ধী উপস্থিত হ'ব। শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত তেওঁ সড়ক পথেৰে পোনে পোনে আহি উপস্থিত হ'ব ফুলৰতলৰ এই যি আশ্ৰয় শিবিৰ আছে, এই আশ্ৰয় শিবিৰত। আৰু এই আশ্ৰয় শিবিৰত যিসকল মণিপুৰৰ বাসিন্দাসকল আছে, গোষ্ঠী সংঘৰ্ষৰ পাছত যিসকল আতংকিত মণিপুৰৰ বাসিন্দাসকলে কাছাৰত আশ্ৰয় গ্ৰহণ কৰিছিল, তেওঁ এই প্ৰথমে ইয়াতে বুজ ল'ব, তেওঁলোকৰ লগত কথা বতৰা পাতিব। লগতে ইয়াৰ পাছত ৰাহুল গান্ধী তেওঁলোক এই আশ্ৰয় শিবিৰ তেওঁ পৰিদৰ্শন কৰাৰ পাছত ৰাহুল গান্ধী ইয়াৰ পৰা তেওঁ পোনে পোনে যাব, সড়ক পথেৰে পোনে পোনে যাব। তেওঁ জিৰিবামত, মণিপুৰৰ জিৰিবাম জিলাত যাব। আৰু জিৰিবাম জিলাত গৈ তেওঁ কেইবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰাৰ পাছত তেওঁ পুনৰ শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত উভতি আহিব। আৰু ইয়াৰ পাছত তেওঁ কুম্ভীৰগ্ৰাম বিমানবন্দৰত উভতি অহাৰ পাছত তেওঁ ইয়াতে এটা বৈঠক আছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। তেওঁৰ এখন বৈঠক অনুষ্ঠিত হ'ব শিলচৰ বিমানবন্দৰত, যি বৈঠকত অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বসকল উপস্থিত থাকিব। আৰু অসমৰ শেহতীয়া বান পৰিস্থিতি লৈ এখন আলোচনা সভা হ'ব বুলি জানিব পৰা গৈছে। আৰু শিলচৰ বিমানবন্দৰত এই বৈঠক অনুষ্ঠিত হোৱাৰ পাছত তেওঁ ৰাহুল গান্ধী পুনৰ বিশেষ বিমানেৰে তেওঁ ইম্ফলৰ উদ্দেশ্যে ৰাওনা হ'ব। আৰু ইম্ফলত গৈ তেওঁ চুৰাচান্দপুৰৰ কেইবাটাও অঞ্চল তেওঁ পৰিদৰ্শন কৰিব। পৰিদৰ্শন কৰাৰ পাছত তেওঁ পুনৰ নিশা তেওঁ ইম্ফলত থাকিবই। আৰু ইয়াৰ পাছত তেওঁ অহাকালি তেওঁ নাগালেণ্ডৰ উদ্দেশ্যে, ইম্ফলৰ পৰা নাগালেণ্ডৰ উদ্দেশ্যে তেওঁ ৰাওনা হ'ব। আৰু মই যি স্থানত আছোঁ, এই ফুলৰতল এই যি মাৰ্কুলিন আছে, এই মাৰ্কুলিনত আছোঁ মই বৰ্তমান। আৰু ইয়াতে এটা আশ্ৰয় শিবিৰ আছে। আৰু আপোনালোকে দেখি আছে ৰাহুল গান্ধী অলপ পাছতেই আহি তেওঁ শিলচৰ বিমানবন্দৰৰ পৰা ইয়াতে আহি উপস্থিত হ'ব। আৰু এই সড়ক পথেৰে তেওঁ আহি উপস্থিত হ'ব, কাছাৰৰ মাজেদি তেওঁ মণিপুৰত যাব। আৰু এই কাছাৰৰ মাজেদি যি সময়ত তেওঁ মণিপুৰ যাব, সেই সময়ত তেওঁ এই মাৰ্কুলিন অঞ্চলত তেওঁ এটা যি আশ্ৰয় শিবিৰ আছে, এই আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰিব। আৰু ৰাহুল গান্ধীৰ উপস্থিতিক কেন্দ্ৰ কৰি আপোনালোকে দেখি আছে যথেষ্ট কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰি তোলা হৈছে। আপোনালোকে দেখি আছে ইতিমধ্যে আৰক্ষী আৰু CRPF বাহিনী মোতায়েন কৰি ৰখা হৈছে। ঠায়ে ঠায়ে যথেষ্ট নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা ৰখা হৈছে, কিয়নো লোকসভাৰ বিৰোধী নেতা কাছাৰৰ মাজেদি তেওঁ মণিপুৰত যাব। আৰু যোৱাৰ সময়ত তেওঁ এই কাছাৰ জিলাৰ যি মাৰ্কুলিন অঞ্চল আছে, এই মাৰ্কুলিন অঞ্চলত এখন আশ্ৰয় শিবিৰত যিসকল মণিপুৰৰ আতংকিত ৰাইজ গোষ্ঠী সংঘৰ্ষৰ পাছত তেওঁলোকে আহি আশ্ৰয় গ্ৰহণ কৰিছে, তেওঁলোকৰ পৰিস্থিতিৰ বুজ ল'ব। আৰু এই ৰাহুল গান্ধীৰ উপস্থিতিক কেন্দ্ৰ কৰি দেখা গৈছে যে কাছাৰ জিলাত যথেষ্ট কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। আৰু অলপ পাছতেই শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত তেওঁৰ বিমান অৱতৰণ কৰিব। আৰু অৱতৰণ কৰাৰ পাছত তেওঁ সড়ক পথেৰে পোনে পোনে আহি উপস্থিত হ'ব প্ৰথমে কাছাৰ জিলাৰ লক্ষীপুৰ ফুলৰতল যি মাৰ্কুলিনত যি আশ্ৰয় শিবিৰ আছে, এই আশ্ৰয় শিবিৰত। আৰু আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰাৰ পাছত তেওঁ সড়ক পথেৰে ৰাওনা হ'ব মণিপুৰৰ উদ্দেশ্যে। আৰু মণিপুৰৰ জিৰিবামত গৈ তেওঁ কেইবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰিব।